শয়তানক স্বৰ্গদূতে কিমান দিনৰ বাবে বন্দী কৰি থব আজিৰে পবিত্ৰ ক্ষণতে উজলি যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি যিচুতে জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 20 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 19 নম্বৰ অধ্যায়ত আমি পালো স্বৰ্গত মেৰ পোৱালীৰ বিবাহ আৰু সুদবিচাৰ দণ্ডৰে সৈতে খ্ৰীষ্টৰ পুনৰাগমনৰ কথা। 50 দিনীয়া পৰ্বৰ দিনৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ পৰা বিশ্বাসীসকলক উঠাই নিয়ালৈকে যিমানবোৰ লোকে বিশ্বাস কৰিব সেই বিশ্বাসীসকলৰ গোটটো খ্ৰীষ্টৰ আগত বিবাহৰ বাবে কইনা হিচাপে উপস্থাপন কৰা হ'ব। সেই বিবাহ অনুষ্ঠিত হ'ব স্বৰ্গত। জোহনে দেখিলে যে স্বৰ্গৰ দুৱাৰ মেলা হ'ল আৰু এটা বগা ঘোঁৰা তাৰ ওপৰত বহি থকাজনক বিশ্বাসী আৰু সত্য বুলি কোৱা হয় আৰু তেওঁ ধাৰ্মিকতাৰে বিচাৰ কৰে আৰু যুদ্ধ কৰে। এয়া হৈছে জগতলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমন। খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীয়ে ঈশ্বৰৰ পুত্ৰৰ লগত যুদ্ধ কৰিবলৈ সাহস কৰিব। ইয়াৰ পৰিণতি অনিবাৰ্য। প্ৰভু যীশুৰ মুখৰ পৰা যি তৰোৱাল ওলাই বুলি লিখা হৈছে সেই তৰোৱালখন আচলতে ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্য জীয়া, কাৰ্যসাধক আৰু যিকোনো দুধাৰীয়া তৰোৱালতকৈও চোকা। প্ৰাণ আৰু আত্মা আৰু গাঁঠি আৰু মজ্জা ভেদ কৰিব পৰাকৈ বিন্ধুতা বুলি বাইবেলত কোৱা হৈছে। গতিকে যীশুৰ মুখৰ পৰা ওলোৱা তৰোৱাল হৈছে তেওঁৰ বাক্য। তেওঁৰ বাক্যৰে বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল। বাক্যই আমাক ৰক্ষা কৰিব আৰু সেই বাক্যই এই যুগৰ শেষত দুষ্টক ধ্বংস কৰিব। প্ৰকাশিত বাক্যৰ 20 নম্বৰ অধ্যায়ত আমি খ্ৰীষ্ট, শয়তান, মানুহ, ক্লেশৰ মাজেৰে পাৰ হৈ অহা সাধুসকল, পুনৰুত্থান, পৃথিৱী আৰু মহান বগা সিংহাসনৰ সৈতে সম্পৰ্কিত খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালৰ সৈতে সন্মুখীন হওঁ। এইটো সঁচা যে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা কেৱল এই অধ্যায়তহে উল্লেখ কৰা হৈছে আৰু ইয়াক মিলেনিয়াম বা 1000 বছৰ বুলি উল্লেখ কৰা হৈছে। এই অধ্যায়ৰ প্ৰথম 9টা পদত আমি দেখিবলৈ পাওঁ যে এই 1000 বছৰ শব্দটো 6 বাৰকৈ পুনৰাবৃত্তি কৰা হৈছে। গতিকে ইয়াৰ ওপৰত সেই ধৰণেই আমি গুৰুত্ব দিয়াটো নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ। খ্ৰীষ্ট আহি আছে সেই কাল প্ৰৱৰ্তন কৰিবলৈ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটি নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছোঁ আপোনাৰ মনত আছেনে? আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? এই প্ৰকাশিত বাক্য পুস্তকত আমাক শেষকালত ঘটিবলগীয়া ঘটনাৰ বিষয়ে জনাই দিয়া হৈছে। আমি ইতিমধ্যে বহুতো কথাই পঢ়িবলৈ পালোঁ। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ। তাৰ পাছত পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব। সেই মহাক্লেশৰ অন্তত প্ৰভু যীশু পৃথিৱীলৈ আহিব আৰু পৃথিৱীত সকলো বিদ্ৰোহ দমন কৰি শত্ৰুবোৰক পৰাস্ত কৰি পৃথিৱীত প্ৰতিষ্ঠা কৰিব তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন। যোৱা অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ শেষ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ আৰু আজিৰ অনুষ্ঠানত আমি 20 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। এই 20 নম্বৰ অধ্যায়ৰ পৰা আমি পাম খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা। এই 20 নম্বৰ অধ্যায়ত আমি সেই 1000 বছৰীয়া শাসনৰ সময়ছোৱাৰ কথা পাওঁ। প্ৰভু যীশুৰ বিষয়ে, শয়তান, মানুহ, মহাক্লেশৰ সময়ৰ সাধুসকল, পুনৰুত্থান, জগতখন আৰু বগা সিংহাসনৰ সুদবিচাৰৰ বিষয়ে। দুখৰ বিষয় যে বহুতো মানুহে এই 20 নম্বৰ অধ্যায়টোৰ কথাত একেবাৰে গুৰুত্ব দিব নোখোজে, কাৰণ তেওঁলোকে ভাবে যিহেতু বাইবেলৰ একমাত্ৰ এই অধ্যায়টোতহে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা আছে, গতিকে এই অধ্যায়টো বেছি গুৰুত্বপূৰ্ণ নহয়। এই কথা সঁচা যে বাইবেলত কেৱল এইটো অধ্যায়তে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কথা উল্লেখ কৰা আছে।
আৰু এই সময়খিনি 1000 বছৰ বুলি উল্লেখ কৰা আছে। ইংৰাজীত কোৱা হয় মিলেনিয়াম বুলি। এই মিলেনিয়াম শব্দটো লেটিন ভাষাৰ শব্দৰ পৰা আহিছে আৰু সেই শব্দটোৰ অৰ্থ 1000। মুঠতে মিলেনিয়াম মানে সহস্ৰ বছৰ। মুঠতে আমি এই কথাই বুজো যে সেই সময়খিনিক আমি যি নামেই নিদিওঁ কিয়, সেই সময়খিনি হৈছে 1000 বছৰ, খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকাল। 20 নম্বৰ অধ্যায়ৰ বিষয়বস্তুক লৈ পণ্ডিতসকলৰ মাজত মতভেদ আছে। বিশেষকৈ 3 ধৰণৰ মতবাদ আমি পাওঁ। এদল লোকৰ মতে 1000 বছৰ শেষ হোৱাৰ পাছতহে খ্ৰীষ্ট এই পৃথিৱীলৈ আহিব। তেওঁলোকে ভাবে যে মানুহে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰি কৰি এই পৃথিৱীত সেই 1000 বছৰীয়া ন্যায় শাসনৰ দিন আনিব। এই মতবাদটো আজিৰ পৰা প্ৰায় 100 বছৰ আগতে খুব প্ৰচলিত আছিল। কাৰণ পৃথিৱীত খুব বেগাই খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পি যাব ধৰিছিল। সেই সময়ৰ লোকসকলে ভাবিছিল যে তেনেদৰে শুভবাৰ্তা ঘোষণা হৈ হৈ গোটেই পৃথিৱী খ্ৰীষ্টৰ অনুগত হৈ পৰিব আৰু জগতখন খ্ৰীষ্টীয় বিশ্বাসী হৈ পৰিব। কিন্তু এই মতবাদটো তিষ্ঠি থাকিব নোৱাৰিলে। কাৰণ 20 শতিকাৰ প্ৰথম 50 বছৰৰ ভিতৰতেই 2খন বিশ্বযুদ্ধ হ'ল। অৰ্থনৈতিকভাৱে মানুহৰ অৱস্থা শোচনীয় হ'ল, আণৱিক বিস্ফোৰণ হ'ল আৰু পৃথিৱীখন ধ্বংস হৈ যোৱাৰ সম্ভাৱনাহে মানুহে দেখিবলৈ ধৰিলে। কিছুমান লোকে আকৌ বিশ্বাস কৰে যে আচলতে 1000 বছৰীয়া শাসনকাল নহবই। তেওঁলোকে প্ৰকাশিত বাক্য পুস্তকৰ কথাখিনি আক্ষৰিক অৰ্থত গ্ৰহণ নকৰে আৰু আত্মিক অৰ্থ উলিয়াব খোজে। তেওঁলোকে এই 1000 বছৰৰ ধাৰণাটো বৰ্তমান কালৰ সৈতে খাপ খুৱাই দিব খোজে। কোনো লোকে আকৌ ক'ব খোজে যে এতিয়া স্বৰ্গত সেই 1000 বছৰীয়া দিন চলি আছে আৰু পৃথিৱীত মহাক্লেশ চলি আছে। স্বৰ্গত নিশ্চয় ন্যায় শাসন চলি আছে, কিন্তু মাত্ৰ 1000 বছৰ ধৰি নহয়, অনন্তকাল ধৰি। গতিকে এই মতবাদৰ লোকসকলৰ কথাবোৰো আমাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে। আনহাতে এদল লোকে প্ৰকাশিত বাক্য পুস্তকৰ সকলোবোৰ কথা সম্পূৰ্ণ আক্ষৰিক অৰ্থত বিশ্বাস কৰে আৰু 20 নম্বৰ অধ্যায়ৰ কথাখিনি হুবহু তেনেভাৱেই ঘটিব বুলি বিশ্বাস কৰে। কিন্তু গোটেইবোৰ কথা সম্পূৰ্ণ আক্ষৰিক অৰ্থত বিশ্বাস কৰি লোৱাটো ঠিক নহয়। কাৰণ আমি যোৱা অনুষ্ঠানত পাইছিলোঁ যে যেতিয়া প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব, তেতিয়া তেওঁৰ মুখেৰে তৰোৱাল ওলাব বুলি লিখা আছে। কিন্তু তৰোৱাল মানে আচলতে ঈশ্বৰৰ বাক্যহে বুলি আমি বিশ্বাস কৰোঁ, কাৰণ বাইবেলত আমাক তেনেভাৱেই কোৱা হৈছে। বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছোঁ। আৰু পৰিত্ৰাণৰ টকয়া আৰু আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। ইফিচিয়া 6 নম্বৰ অধ্যায় 17 নম্বৰ পদ। গতিকে কিছুমান কথা আমি সম্পূৰ্ণ আক্ষৰিক অৰ্থত ল'ব নালাগে আৰু আমি নিজৰ খুচিমতে কথাবোৰৰ আত্মিক অৰ্থ উলিয়াবও নালাগে। মুঠৰ ওপৰত এই কথাটো খাটাং যে প্ৰভু যীশু আহিব আৰু তেওঁ অহাৰ পাছতহে পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসনৰ দিন আৰম্ভ হ'ব। আৰু এই 20 নম্বৰ অধ্যায়ত এই কথা পৰিষ্কাৰভাৱে জনাই দিয়া হৈছে যে প্ৰভু যীশুৰ আগমন নোহোৱা পৰ্যন্ত পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসনৰ দিন আৰম্ভ হ'ব নোৱাৰে। এই 20 নম্বৰ অধ্যায়ৰ প্ৰথম 9টা পদত 1000 বছৰীয়া সময় বুজোৱা শব্দ ছবাৰ ব্যৱহাৰ কৰা হৈছে। আৰু এই কথাটো ইমান গুৰুত্ব দি কোৱাৰ নিশ্চয় প্ৰয়োজন আছে। প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীত 1000 বছৰীয়া শাসন চলাবহি বুলি আদিমণ্ডলীয়ে বিশ্বাস কৰিছিল আৰু সেই কথা বিশ্বাস নকৰা লোকক বিশ্বাসভ্ৰষ্ট লোক বুলি গণ্য কৰা হৈছিল। পাছতহে কিছুমান মানুহে ভাবিবলৈ ল'লে যে খ্ৰীষ্টীয় মণ্ডলীৰ যোগেদি পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা হ'ব
আৰু সকলো সুন্দৰভাৱে থান-থিত লগোৱা হোৱাৰ পাছতহে প্ৰভু যীশু পৃথিৱীলৈ আহিব। কিন্তু বাইবেলত আমি এনেদৰে পঢ়িবলৈ নাপাওঁ। আমি পঢ়িবলৈ পাওঁ প্ৰভু যীশু আহিব, দোষীক দণ্ড বিহিব, বিদ্ৰোহ দমন কৰিব, খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীক ধ্বংস কৰিব। মণ্ডলীয়ে সকলো থান-থিত লগোৱা হ'লে খ্ৰীষ্টই এনে কৰাৰ প্ৰয়োজন জানো হ'লহেঁতেন? নিশ্চয় নহ'লহেঁতেন। খ্ৰীষ্টীয় মণ্ডলীয়ে পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিব নোৱাৰে। সেয়া ঈশ্বৰৰ পৰিকল্পনা নহয়। পৃথিৱীখনৰ অৱস্থা দিনে দিনে ভয়াৱহ হৈ যাব ধৰিছে, দিনে দিনে বেয়াহে হ'ব ধৰিছে। বহুতো মানুহে বাইবেলত থকা কথাবোৰ ভালদৰে নপঢ়ে আৰু জোৰা টাপলি মাৰি কথাবোৰ কয়। কিন্তু বাইবেলখন ভালদৰে পঢ়িলে আমি কথাবোৰ ভালদৰে বুজি পাওঁ। প্ৰভু যীশু এই পৃথিৱীলৈ আহিব আৰু এইবাৰ তেওঁ আহিব ৰজা হিচাপে, পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন চলাবলৈ। সেই 1000 বছৰীয়া শাসনৰ কথা আলোচনা কৰোঁতে আমি কেইটামান কথা মন কৰা উচিত। প্ৰথম কথাটো হৈছে পৃথিৱীৰ দৃশ্যপটৰ পৰা শয়তানক দূৰ নকৰা পৰ্যন্ত পৃথিৱীত ন্যায় শাসনৰ দিন আহিব নোৱাৰে। শয়তান ঘূৰি ফুৰিলে এই পৃথিৱীখনত নিশ্চয় কোনো আদৰ্শ ৰাজ্য স্থাপন হ'ব নোৱাৰে। দ্বিতীয়তে, এই পাৰ্থিৱ জগতখনৰ ওপৰত পাপৰ যি অভিশাপ, সেই অভিশাপ দূৰ কৰিব লাগিব। শাস্ত্ৰত এই বুলি কোৱা আছে যে মৰুভূমিটো ফুল ফুলিব। আজিৰ পৃথিৱীত কিন্তু সেইটো এতিয়াও ঘটা নাই। এই পৃথিৱীখন এতিয়াও অভিশপ্ত হৈয়ে আছে। প্ৰকৃতিখনে এতিয়াও মুক্তিৰ বাবে কেঁকাই আছে। তৃতীয়তে, সেই 1000 বছৰৰ আৰম্ভণিতে পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ পুনৰুত্থান হ'ব লাগিব। পৃথিৱীত চলি থকা মহাক্লেশৰ সামৰণি পৰাৰ পাছত প্ৰভু যীশুৱে সেই সাধুসকলক উঠাব। দানিয়েল ভাৱবাদীৰ পুস্তকত আমি এনেদৰে পঢ়িবলৈ পাওঁ, সেই কালত তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোঁতা মহাৰক্ষক দূত মিখায়েল উঠি থিয় হ'ব আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সংকট কেতিয়াও হোৱা নাই, এনে সংকটৰ কাল হ'ব। আৰু সেই কালত পুস্তকখনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব আৰু পৃথিৱীৰ ধূলিত শোৱা আটাই লোকে সাৰ পাব। কেতবিলাকে অনন্ত জীৱন আৰু কেতবিলাকে অনন্ত লাজ আৰু ঘিণৰ নিমিত্তে সাৰ পাব। দানিয়েল 12 নম্বৰ অধ্যায়ৰ 1ম আৰু 2য় পদ। ইয়াত ইছৰাইলৰ কথা কোৱা হৈছে। মহাক্লেশৰ দিনৰ সামৰণি পৰাৰ পাছত পুৰণি নিয়মৰ দিনৰ সাধুসকল পুনৰুত্থিত হ'ব। কেৱল খ্ৰীষ্টইহে মৃতসকলক পুনৰুত্থিত কৰিব পাৰে। গতিকে সেই কাম কৰিবলৈ তেওঁৰ আগমন হ'বই লাগিব আৰু সেই আগমন হ'ব ঠিক মহাক্লেশৰ অন্ত পৰাৰ লগে লগে। চতুৰ্থতে, মহাক্লেশৰ সময়ত পৃথিৱীত যিবোৰ লোক খ্ৰীষ্টৰ কাৰণে শ্বহীদ হ'ব লাগিব, তেওঁলোকো পুনৰুত্থিত হ'ব পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ লগতে। আৰু সেই 1000 বছৰীয়া শাসনকালত তেওঁলোকেও খ্ৰীষ্টৰ সৈতে শাসন কৰিবলৈ পাব। পঞ্চমতে, 1000 বছৰীয়া শাসনকালটো হ'ব মানুহৰ শেষ পৰীক্ষা আৰু শেষ সুযোগ। খ্ৰীষ্টৰ সেই ন্যায় শাসনৰ অধীনত, সেই আদৰ্শ শাসনৰ অধীনত বাস কৰা মানুহবোৰক পৰীক্ষা কৰা হ'ব। কোনো কোনো মানুহে ক'ব খোজে যে পৰিৱেশ পৰিস্থিতি সলনি কৰি বেয়া মানুহো ভাল কৰিব পাৰি। সেই কথাৰ উত্তৰ খ্ৰীষ্টৰ সেই 1000 বছৰীয়া শাসনেই দিব। মানুহৰ পাপ ৰোগ যে দুৰাৰোগ্য, সেই কথাটো খুব ভালদৰে প্ৰমাণিত হ'ব। খ্ৰীষ্টৰ সেই ন্যায় শাসনৰ অধীনত বাস কৰাৰ পাছতো বহুতো মানুহে
ঈশ্বৰৰ প্ৰতি বিৰোধ ভাৱ দেখুৱাব। মানুহৰ পাপ প্ৰকৃতি যে বাহ্যিক প্ৰভাৱৰ দ্বাৰা সলনি হ'ব নোৱাৰে, সেই কথাটো তেতিয়া প্ৰমাণিত হ'ব। আনকি খ্ৰীষ্টৰ সেই সুশাসন, আদৰ্শ শাসনৰ অধীনত বাস কৰাৰ পাছতো মানুহৰ পাপ প্ৰকৃতি একেই থাকিব। গতিকে আচলতে অনন্ত যুগ আৰম্ভ হোৱাৰ আগে আগে মানুহক এই 1000 বছৰীয়া শাসনৰ জৰিয়তে আকৌ এবাৰ পৰীক্ষা কৰা হ'ব। আমি যে প্ৰভুৱে শিকোৱা প্ৰাৰ্থনা কৰোঁ, তোমাৰ ৰাজ্য হওক, সেই 1000 বছৰীয়া শাসনেই সেই প্ৰাৰ্থনাৰ উত্তৰ হ'ব। ঈশ্বৰে পৃথিৱীত তেওঁৰ ৰাজ্য স্থাপন কৰিব। আৰু এয়েই তেওঁ ৰজা দায়ুদৰ আগত কৰা প্ৰতিজ্ঞা। সেই প্ৰতিজ্ঞাৰ বিষয়ে আমি 2 চমুৱেল পুস্তকত 7 নম্বৰ অধ্যায়ত এনেদৰে পঢ়িবলৈ পাইছিলোঁ। পাঠ কৰি দিছোঁ। তোমাৰ আয়ুস সম্পূৰ্ণ হ'লে, যেতিয়া তুমি নিজ ওপৰ পিতৃবিলাকৰ লগত নিদ্ৰিত হ'বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ এজন লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম। মোৰ নামৰ নিমিত্তে তেওঁহে এটা গৃহ নিৰ্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তেওঁ অপৰাধী হ'লে মই মনুষ্যবিলাকৰ দণ্ডেৰে আৰু মনুষ্য সন্তানবিলাকৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম। কিন্তু মই যিজনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব। 2 চমুৱেল 7 নম্বৰ অধ্যায় 12 পৰা 17 পদ। পুৰণি নিয়মৰ দিনৰ সকলোবোৰ ভাৱবাদীয়েই এই আহিবলগীয়া ৰাজ্যৰ বিষয়ে ভাৱবাণী কৰি থৈছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে পাঠ কৰিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায় 1 পৰা 3 নম্বৰ পদ। পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প, যি দিয়াবল আৰু শয়তান, তাক ধৰি 1000 বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। আৰু সেই 1000 বছৰ পূৰ নহয় মানে সি যেন জাতিবিলাকক ভুলাব নোৱাৰে, এই কাৰণে মুখ বন্ধ কৰি তাৰ ওপৰত চাব মাৰিলে। তাৰ পাছত অলপ কাললৈ সি মুক্ত হ'ব লাগিব। আপুনি নিশ্চয় মন কৰিছে যে এই প্ৰথম 3টা পদতেই 1000 বছৰৰ কথাটো দুবাৰ উল্লেখ কৰা হৈছে। মুঠতে 6 বাৰ উল্লেখ কৰা হৈছে এই 1000 বছৰৰ কথা। যদিও বাইবেলৰ কেৱল এইটো অধ্যায়তে এই 1000 বছৰীয়া ৰাজ্যৰ কথাটো কোৱা হৈছে, কিন্তু ঈশ্বৰে 1000 বছৰ বুলি 6 বাৰ উল্লেখ কৰাইছে। ইয়াত ঈশ্বৰে 1000 বছৰৰ কথাটো শয়তানৰ সন্দৰ্ভত কৈছে। শয়তানৰ সৈতে 1000 বছৰীয়া ৰাজ্যৰ সম্বন্ধ কি? সম্বন্ধটো এইয়ে যে শয়তানক এই পৃথিৱীৰ দৃশ্যপটৰ পৰা আঁতৰ কৰিব লাগিব, পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন স্থাপন হোৱাৰ আগে আগে। মানুহে আজি শান্তি সমৃদ্ধিৰ সপোন দেখে। খ্ৰীষ্টাৰীয়েও জগতক শান্তি সমৃদ্ধিৰ কথা কৈ ভুলাব। কিন্তু যেতিয়ালৈকে পৃথিৱীত শয়তান থাকে, পৃথিৱীত শান্তি সমৃদ্ধি আহিব নোৱাৰে। গতিকে ইতিমধ্যে খ্ৰীষ্টাৰীক নৰকত পেলোৱা বুলি আমি পালোঁ, আৰু এতিয়া আমি পাওঁ যে শয়তানকো বন্দী কৰা হৈছে। স্বৰ্গদূতজন আহি শয়তানক বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। শয়তানক সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰা হ'ল। তাৰ পাছতহে পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসনৰ আৰম্ভ হ'ব। কিন্তু শয়তানক অলপ সময়ৰ কাৰণে আকৌ মুকলি কৰি দিয়া হ'ব বুলি কোৱা হৈছে। কিয় বাৰু? এই কথাটোৰ সঠিক উত্তৰ আমি দিব নোৱাৰোঁ, কিন্তু অনুমান কৰি এটা কথা আমি ক'ব পাৰোঁ। 1000 বছৰ
খ্ৰীষ্টৰ শাসন উপভোগ কৰাৰ পাছত মাত্ৰ অলপ সময়ৰ কাৰণে শয়তানক যেতিয়া মুকলি কৰি দিয়া হ'ব, তেতিয়া অধাৰ্মিকবোৰৰ স্বৰূপটো ওলাই পৰিব। কোনবোৰ আচলতে খ্ৰীষ্টৰ লোক আৰু কোনবোৰ শয়তানৰ, সেই কথা জল পটকৈ ওলাই পৰিব। অৱশ্যে এই সকলোবোৰ ঈশ্বৰে তেওঁৰ সুনিৰ্দিষ্ট আঁচনি আৰু পৰিকল্পনা মতে কৰি আছে আৰু কৰি গৈ থাকিব। আৰু ঈশ্বৰে যি কৰে তাত কোনো ভুল নাই। সকলো কথা আমি আজি বুজি নাপাব পাৰোঁ, কিন্তু আমি ঈশ্বৰত ভৰসা কৰিব পাৰোঁ যে তেওঁ যি কৰি আছে আৰু যি কৰি থাকিব, ঠিকেই কৰি আছে আৰু ঠিকেই কৰিব, কাৰণ তেওঁ কেতিয়াও ভুল কৰিব নোৱাৰে। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই মহান ঈশ্বৰৰ সন্তান হৈ তেওঁৰেই হাতত আমাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে গতাই দি নিৰাপদ হৈ থকাটো বুদ্ধিমানৰ কাম নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। হেজাৰ বছৰীয়া কালৰ আৰম্ভণিতে জোখনে দেখিবলৈ পালে স্বৰ্গৰ এক দূতে শয়তানক শিকলিৰে বান্ধিলে। অগাধ ঠাইৰ দুৱাৰ মুকলি কৰা হ'ল আৰু শয়তানক তাত বন্দী কৰি থোৱা হ'ল 1000 বছৰ পৰ্যন্ত, যাতে সি আৰু জাতিবোৰক ভুলাব নোৱাৰে। শয়তানক বন্দী কৰি পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হয়। শয়তানৰ অনুপস্থিতিয়ে আন্ধাৰৰ পৰা পোহৰলৈ অৱস্থা সলনি কৰে। শয়তানৰ অপসাৰণে 1000 বছৰীয়া শাসনৰ বাবে পৰিৱেশ মুকলি কৰে। মানুহে যিমান চেষ্টা কৰিলেও পৃথিৱীখন সলনি কৰিব নোৱাৰে যেতিয়ালৈকে শয়তানক পৃথিৱীৰ পৰা আঁতৰোৱা নহয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ যি হোৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা আৰু এই বাক্য অধ্যয়নৰ যোগেদি প্ৰভু তেওঁলোকে যদি নিজৰ জীৱনত কিবা প্ৰভু সিদ্ধান্তসমূহ লৈছে, সেই সিদ্ধান্তত প্ৰভু উপনীত হ'বলৈ তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে বিশ্বাসেৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰিব। তেনে প্ৰভু তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, মহাক্লেশৰ অন্তত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পৃথিৱীত ন্যায় শাসনৰ দিন আহিবৰ বাবে কিহৰ আৱশ্যক? অপশ্যন এ, শয়তানক পুনৰ গ্ৰহণ কৰা। অপশ্যন বি, শয়তানক কৰ্তৃত্ব দিয়া। অপশ্যন চি, শয়তানক দূৰ কৰা। অপশ্যন ডি, শয়তানক মুকলি কৰা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।